ভেৰিকোজ ভেইনছ মানে হ'ল আমাৰ ভৰিৰ বা হাতৰ শিৰাবোৰ ফুলি অহা, ঠিক আছে। চ' যেতিয়া আমি নৰ্মেলি আমাৰ ভৰিৰ শিৰাবোৰ তেনেকে দেখা নাপায়, বাট যেতিয়াই আপোনাৰ এনেকুৱা লাগে যে ভৰিখনত শিৰাবোৰ ফুলি আহিছে বা অকোৱা পকোৱা হৈছে বা ভৰিখনত অকমান ৰংচোৱা নিচিনা হৈছে, আপোনাৰ শিৰাবোৰৰ লাইনত যদি অকমান ৰংচোৱা নিচিনা হৈছে বা শিৰাবোৰ অকমান বেছিকে স্পষ্ট হৈ ওলাই পৰিছে বা অকোৱা পকোৱা নিচিনা হৈছে, তেতিয়া তাক কোৱা হয় ভেৰিকোজ ভেইনছ। এইটো আপোনাৰ কেতিয়া হ'ব, যেতিয়া বহুত কাৰণ থাকিব পাৰে ভেৰিকোজ ভেইনছৰ, বা তাৰ বহুত কমন কাৰণ হৈছে আপুনি যেতিয়া বহুত দীৰ্ঘ সময়ৰ কাৰণে যদি আপুনি কাম কৰি থাকে বা খোজকাঢ়ি থাকে বা দৌৰি থাকে, বহুত দীঘলীয়া সময়ৰ কাৰণে যদি আপুনি খোজকাঢ়ি থাকে বা এটা পজিশ্যনতে থাকে, তেতিয়া আপোনাৰ ভৰিৰ তেজ বা ব্লাড চলাচলটো হেম্পাৰ হয়, মানে তাত অকমান ব্লাডটো ওপৰলৈ উঠি আহিব নোৱাৰে। ত' তাৰ ফলত আপোনাৰ তলত ভৰিৰ শিৰাবোৰত ব্লাডটো জমা হৈ যাব আৰু তাৰ কাৰণে আপোনাৰ শিৰাবোৰ ফুলি আহিব আৰু আপোনাৰ ভৰিত স্পষ্টকে দেখাব। ভেৰিকোজ ভেইনছৰ বহুত ধৰণ থাকে, যেনেকে ভেৰিকোজ ভেইন যেতিয়া আৰম্ভ হয় প্ৰথমতে সেইবোৰ সৰু সৰু ভেইনবোৰ প্ৰথমতে দেখা পাওঁ। বহুত মানুহে সেইবোৰ ইগনৰ কৰি দিয়ে, বহুত মানুহে সেইবোৰ ইমান গুৰুত্ব নিদিয়ে। কিন্তু লাহে লাহে যেতিয়া সেইবোৰ ভেইন আকৌ আপুনি দীঘলীয়া সময়ৰ কাৰণে কাম কৰি থাকে বা চেম আপোনাৰ নিজৰ অকুপেশ্যন ৰিলেটেড হওক বা আপোনাৰ কিবা দীঘলীয়া কামৰ কাৰণে বা দীঘলীয়া কৰ্মত আপুনি ব্যস্ত হৈ আছে, তাৰ কাৰণে আপোনাৰ ভৰিত ব্লাড চলাচলটো হেম্পাৰ হৈছে, তাৰ কাৰণে আপোনাৰ ভেইনছবোৰ ফুলি আহিব বা শিৰাবোৰ ফুলি আহিব। ত' আপুনি যদি সেই কামটো কণ্টিনিউ কৰি থাকে ইগনৰিং দেট স্মল পেইনছ, চ' তেতিয়া আপোনাৰ সেইবোৰ আকৌ বাঢ়ি আহিব। যেনেকে ব্লাড চলাচলটো তাৰ চলাচলটো নহ'ব যেতিয়া, তাৰ কাৰণে পেইনবোৰ আকৌ বাঢ়ি আহিব। চ' এটা সময়ত গৈ গৈ ইমান বাঢ়ি আহিব যে গোটেইবোৰ পেইন আপুনি ভৰিত দেখা পাব আৰু তাৰ কাৰণে আপোনাৰ ভৰিত বিষ আৰম্ভ হ'ব, আপুনি যি কাম কৰি আছে তাত কৰিবলৈ কষ্ট পাব, আপুনি খোজ কাঢ়িবলৈ দিগদাৰ পাব পাৰে বা আপুনি দীৰ্ঘ সময় ধৰি যদি আপুনি থিয় হৈ থাকে তাতো আপুনি কষ্ট অনুভৱ কৰিব পাৰে। সেইটোকো যদি আপুনি ইগনৰ কৰি দিয়ে, তাৰপিছত সেই ব্লাড চলাচলটো হেম্পাৰ হোৱাৰ ফলত তাত কিছুমান আলচাৰৰ নিচিনা হ'ব, মানে ঘাঁ হ'ব। চ' বেচিকেলি ভেৰিকোজ ভেইন যদি সৰু হৈ থাকে, তেতিয়া যদি আপুনি তাৰ যত্ন নলয়, সেইটো ক্ৰমান্বয়ে বাঢ়ি গৈ আপোনাক আলচাৰৰ ৰূপ ল'ব পাৰে। তাৰ পৰা ব্লিডিং হ'ব আৰু সেই ঘাঁ যেতিয়া এবাৰ আলচাৰ বা ঘাঁ যদি হৈ যায়, তাৰপিছত তাৰ ট্ৰিটমেণ্টটো অকমান জটিল হৈ যায়। চ' য়েছ, ইট মে বি চিৰিয়াছ। প্ৰথমটো কছমেটিক। চ' যিহেতু আমি চবেই আমাৰ শৰীৰলৈ আমি বহুত কনচিয়াছ হয়, ত' কেতিয়াবা আমি হয়তো লক্ষ্য কৰিব পাৰো যে আমাৰ ভৰিত কিছুমান দাগ বহিছে, ইমান শিৰাৰ নিচিনা এনেকুৱা দাগ বহিছে। চ' সেইটো হ'ল মষ্ট কমন। তাৰ উপৰি আপুনি কেতিয়াবা লক্ষ্য কৰিব পাৰে যে ভৰিত বিষ আৰম্ভ হৈছে, যেনেকে আপুনি দীৰ্ঘ সময় ধৰি কিবা কামত ব্যস্ত হৈ আছে, আপোনাৰ ভৰিত বিষ আৰম্ভ বা অনুভৱ কৰিছে। যদি বেছি স্পষ্ট হৈ যায় তেতিয়াহ'লে আপুনিতো দেখিব, বেলেগ মানুহে আপোনাক ক'ব যে আপোনাৰ ভৰিখনত ফুলি আহিছে, শিৰাবোৰ ফুলি আহিছে। চ' তাৰ উপৰি আপোনাৰ ভৰিত যিহেতু ব্লাড চলাচলটো কমি যায় বা ব্লাড চলাচলটোত ক্ষতি কৰে, তাৰ কাৰণে আপোনাৰ ভৰিত নামনেছ বা জিনজিনোৱাৰ নিচিনাও লাগিব পাৰে। আৰু লগতে মই ক'লো যেনেকে দীৰ্ঘ সময় ধৰি আপুনি ইগনৰ কৰি থাকিলে আলচাৰ্ছ ফৰ্ম হ'ব পাৰে। চ' বেচিকেলি কমন প্ৰেজেণ্টেশ্যন হ'ব আপোনাৰ প্ৰথমতে বিষ, ভৰি শিৰাবোৰ ফুলি যোৱা আপুনি দেখা পাব, আৰু আপুনি ইগনৰ কৰিলে তাত আলচাৰ হ'ব বা ঘাঁ হ'ব। ফাৰ্ষ্ট থিং ইজ ভেৰিকোজ ভেইনটো দেখাতে আমি চিনি পাই। কেনেকে আমি চিনি পাম যে আপোনাৰ যোনবিলাক শিৰা উপশিৰা যিবিলাক আমাৰ শৰীৰত থাকে, সেইবোৰ সাধাৰণতে ইমান স্পষ্ট নহয়, হ'লেও বহুত ক্ষীণ মানুহৰ কিছুমান স্পষ্ট হয় বাৰু, বাট জেনেৰেলি ইমান স্পষ্ট নহয়। বাট ভেৰিকোজ ভেইনছৰ এটা পিকুলিয়াৰিটি কি, যে আপোনাৰ শিৰাবোৰ যিমান সৰু হ'লেও আপোনাৰ ছালৰ ওপৰতে দেখা যাব। ত' তাত স্পষ্টকৈ শিৰাবোৰ দেখা পাব আপুনি, লগতে সেই শিৰাবোৰ বহুত পাক খাই থকা নিচিনা লাগিব, যিটো অফক'ৰ্চ নৰ্মেল নহয়। তাৰোপৰি আপুনি যদি ডক্টৰৰ ওচৰলৈ গৈ, তেতিয়া তেখেতে আপোনাক কিছুমান ইনভেষ্টিগেশ্যনছ কৰিবলৈ দিব, যেনেকে কয় আল্ট্ৰাচাউণ্ড ডপলাৰ, বা তাত ছ'ন'গ্ৰাফি কৰি সেই শিৰাবোৰৰ ব্লাড চলাচলটো পৰীক্ষা কৰা হয়। ট্ৰিটমেণ্ট ডিপেণ্ডছ অন দ্য প্ৰেজেণ্টেশ্যন। চ' লাইক প্ৰেজেণ্টেশ্যনটো যেনেকুৱা হ'ব, পেচেণ্টে যেনেকুৱা ধৰণৰ প্ৰেজেণ্ট কৰিব, আমি সেইটো চাই ট্ৰিটমেণ্ট দিম। প্ৰথম যদি
ইনিচিয়েল ষ্টেজেছত থাকে ভেৰিকোজ ভেইনছ, তেতিয়া আৰম্ভণিতে আমি তেওঁক ক'ম যে আপুনি যিটো কাম তেখেতৰ যিহেতু সেইটো তেখেতৰ কৰ্মৰ ৰিলেটেড হ'ব পাৰে, যেনেকে তেওঁৰ অকুপেশ্যন ৰিলেটেড হ'ব পাৰে, যেনেকুৱা এজন খেলুৱৈ হ'ব পাৰে, এথলিটৰ হ'ব পাৰে, বা আমাৰ হাউচ ৱাইফ এজনী হ'ব পাৰে, যি বহুত দেৰি ধৰি তেওঁ থিয় হৈ কাম কৰি আছে, বা এজন ৰিক্সা চালকৰ হ'ব পাৰে, বা এজন ষ্টুডেণ্টৰ হ'ব পাৰে যে বহুত টাইম ধৰি কম্পিউটাৰৰ ওচৰত বহি আছে, তেনেকে, বা প্ৰলং ষ্টেণ্ডিং, বা যিকোনো কামত বহুত দীঘল সময়ৰ কাৰণে আপুনি যদি ভৰিখন এটা পজিশ্যনত ৰাখি আছে, তাৰ কাৰণেও ব্লাড চলাচল আপোনাৰ এফেক্ট হ'ব পাৰে। চ' আমি প্ৰথমতে তেওঁৰ অকুপেশ্যন ৰিলেটেড হয় নে নহয় সেইটো বিচাৰি উলিয়াম, আৰু যদি সেয়া অকুপেশ্যন ৰিলেটেড হয় তেতিয়াহ'লে আমি তেওঁক ফাৰ্ষ্টতে সেই অকুপেশ্যনটো বা সেইটো আমি চেঞ্জ কৰিবলৈ প্ৰথম আমি তেওঁক এডভাইচ কৰিম, যেনেকে যদি বহুত দীঘল সময় ধৰি তেওঁ কিবা এটা কামত ব্যস্ত হৈছে, তেওঁ যাতে পজিশ্যন চেঞ্জ কৰে। তাৰোপৰি যদি বিষ হয়, বিষৰ কাৰণে আমি বিষৰ দৰৱ দিম। তাৰপিছতে আপোনাৰ আমি ষ্টকিংছ, ইলাষ্টিক ষ্টকিংছো কিছুমানে ব্যৱহাৰ কৰিব দিওঁ, কাৰণ তেতিয়া ইনিচিয়েল ষ্টেজেছ, যেতিয়া অপাৰেশ্যন আৰম্ভণিতে আমি অপাৰেশ্যনৰ কাৰণে নাযাওঁ, বাট ইনিচিয়েল ষ্টেজেছত আমি কওঁ ইলাষ্টিক ষ্টকিংছ কিছুমান ইউজ কৰিবলৈ, সেইবোৰ প্ৰেছাৰ ষ্টকিংছ বুলিও কয়। চ' সেইবোৰৰ মেকানিজমটো কি হয় যে আপোনাৰ শিৰা যোনবিলাকত মানে আমাৰ শিৰাবোৰ দুই ধৰণৰ শিৰা থাকে, এটা চুপাৰফিচিয়েলি থাকে স্কিনৰ জাষ্ট তলত, আৰু এটা বহুত ভিতৰত থাকে। চ' তাৰ দুটাৰ মাজত যিটো কমিউনিকেটিং ভেইনছ থাকে, সেইবিলাকৰ ভাল্ভছ বিলাক বেয়া হলে আমাৰ তলৰ ব্লাড খিনি ওপৰলৈ আহি যায়, তলৰ লেয়াৰৰ ব্লাড খিনি ওপৰৰ লেয়াৰলৈকে আহি যায়, আৰু ফলত সেই ব্লাড খিনি যেতিয়া আমি খোজ কাঢ়ো সেই ব্লাড খিনি ঘূৰি যাব নোৱাৰে। তো সেইটো হ'ল আমি কওঁ পাৰফৰেটৰ ইনকম্পিটেন্স বুলি কওঁ। চ' মেকানিজম ৱাইজ আমি ট্ৰিটমেণ্ট কৰোঁ, যেনেকে যদি তেনেকুৱা কিবা আমি লক্ষ্য কৰিছো তেতিয়াহ'লে আমি অপাৰেশ্যনো কৰিব লাগিব পাৰে, যে আমি পাৰফৰেটৰবোৰ চিলাই দিব লাগিব। বাট ইনিচিয়েলি আমি কি কৰিম, আমি প্ৰথমতে বেণ্ডেজ লগাব দিম তেখেতক, বা ষ্টকিংছ লগাব দিম, যাৰ কাৰণে প্ৰেচাৰটো মেইনটেইন হৈ থাকে আৰু ভৰিৰ পৰা ব্লাডটো ওপৰলৈ চলাচল হ'ব পাৰে। চ' যদি তেনেকে ক্ৰনিকেলি তেওঁ ষ্টকিংছ ইউজ কৰে, যেনেকে কাম কৰি থাকোঁতে ষ্টকিংছটো ইউজ কৰে, তেতিয়াহ'লে এইটো কিছুমান ক্ষেত্ৰত লক্ষণসমূহ কমা দেখা যায়। বাট কেতিয়াবা সেইটোৰ যদি তেওঁ ৰিলিফ নাপায়, তেতিয়া লগতে আমি তেওঁক মেডিকেশ্যনছো দিম অফক'ৰ্ছ, তো টেবলেটছ এণ্ড অল মেডিকেশ্যনছ দিম, আৰু যদি তাতো ভাল নাপায় তেতিয়া আমি তেওঁক ইনভেষ্টিগেশ্যনছসমূহ কৰিবলৈ দি অপাৰেশ্যনৰ কাৰণে প্লেন কৰিম। আমি ভেৰিকোজ ভেইনছ প্ৰিভেণ্ট কৰিব পাৰোঁ যদিহে সেইটো আমি অলৰেডি গম পাইছোঁ যে আমাৰ ফেমিলিত কোনোবা সদস্য ভেৰিকোজ ভেইনছ আছে, তেতিয়াহ'লে আমি সেইটো প্ৰিভেণ্ট কৰিবলৈ আমি নিজৰ যত্ন লৈ থাকিব লাগিব, নিজকে আমি কনচিয়াছ হৈ পেলাই চেক কৰিব লাগিব যে আমাৰ ক'ৰবাত হাত বা ভৰিত তেনেকুৱা লক্ষণ দেখা দিছে নেকি। আৰু যদিহে অলৰেডি আমি দেখা পাইছোঁ যে আমাৰ ভৰিত শিৰাবোৰ অকমান ফুলি আহিছে, তেতিয়াহ'লে আমি লগালগ ডক্তৰৰ ওচৰত যাব লাগিব, যাতে সোনকালে তাৰ ইনভেষ্টিগেশ্যন পৰীক্ষাসমূহ কৰি আমি বেমাৰটো ধৰা পৰে, আৰু তাৰ কাৰণে আমি উচিত ট্ৰিটমেণ্ট সোনকালে পাই যাওঁ। আৰু তথাপি তাৰোপৰি আমি যিহেতু গম পাইছোঁ যে ভেৰিকোজ ভেইনছ অকুপেশ্যন ৰিলেটেডো হ'ব পাৰে, বা দীঘল সময় ধৰি খোজ কঢ়া বা দীঘল সময় ধৰি থিয় হৈ থকা বা তেনেকুৱা কোনো কামৰ কাৰণেও হ'ব পাৰে, তেতিয়াহ'লে আমি সেই কামটো এভইড কৰিব লাগিব। যেনেকুৱা আমি যদি বহুত দীঘল সময়ৰ কাৰণে বহি আছো, তেতিয়াহ'লে আমি মাজত ৰেষ্ট ল'ব লাগিব, বা অকণমান চলা ফুৰা কৰিব লাগিব, যাতে আমাৰ ব্লাড ফ্ল'টো মেইনটেইন হৈ থাকে।